আচ্ছা বৰুৱা দা, আপুনি জানেনে ই আমাৰ জন্ম নোপোৱাত জন্ম পাইছে? মানে কি ই আপোনাৰ ল'ৰা নহয় নেকি? ধেই, মই তেনেকৈ কেতিয়া ক'লোঁ? আপুনি কথাটো শুনি লওকচোন। আমাৰ ই যেতিয়া জন্ম হৈছিলে তেতিয়া প্ৰকৃতিৰ কি উৎপাত হে! চাৰিওফালে বতাহ ধুমুহা। চাওক, এতিয়া মই কথাখিনি ক'লে আপুনি বেছি কোৱা বুলি ভাবিব। আমি যোনখন এম্বুলেঞ্চত মাকক লৈ গৈছিলোঁ সেইখন এম্বুলেঞ্চৰ তেলেই শেষ হৈ গৈছিল। বাহ, এইটোতো বহুত টেনশ্যনৰ কথা আছিলে চাগে। নাছিলে, কাৰণ প্ৰকৃতিৰ বতাহে আমাৰ গাড়ীখন ঠেলি হস্পিটালৰ আগ পুৱাই দিছিলে। সেইদিনাই গম পাইছিলোঁ বৰুৱা দা, কি আমাৰ ঘৰত এজন সাধাৰণ ল'ৰা জন্ম হোৱা নাই, এজন সৰ্বশ্ৰেষ্ঠ মহাজ্ঞানী সৰ্ববিদ্যাৰ অধিকাৰী এজন মহাপুৰুষ আহিছে। A+B² আৰ্যভট্ট 1.27002 জিঅ' নাম্বাৰ 123909899। আৰু বৰুৱা দা, জাপানত যে ছুনামিটো আহিছিল আপুনি জানে? সেইদিনাইতো আহিছিলে। কোফা যে সেইটো কাৰণে